যুৱ সমাজলৈ বঁটা লাভ কৰিছে। তেখেতৰ ভৱিষ্যত উজ্জ্বল দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিলোঁ। ইয়াৰ উপস্থিত হোৱা বিশিষ্ট ব্যক্তিসকলৰ মুখৰ পৰা আজি নৰ্থ ইষ্ট লাইভ টুডেৰ জ্যেষ্ঠ বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস উপলক্ষে ওদালগুৰিৰ খৈৰাবাৰী মহাবিদ্যালয়ত যি বঁটা প্ৰদান অনুষ্ঠান, এই অনুষ্ঠানত মোকো গড়েশ্বৰ অঞ্চলৰ পৰা বিশিষ্ট যুৱ সমাজকৰ্মী হিচাপে তেখেতসকলে বঁটা প্ৰদান কৰিছে। ইয়াৰ লগতে আমাৰ গড়েশ্বৰৰে মোৰ বন্ধুবৰ ৰঞ্জিত ৰাজবংশী, তেখেতকো হোজাই জিলা সাংবাদিক পৰিষদৰ তৰফৰ পৰা যুৱ সাংবাদিকতা বঁটা তেখেতক প্ৰদান কৰিছে। তেখেত প্ৰাগৰ সাংবাদিক। তো মই আজি ইয়াত বিশিষ্ট যুৱ সমাজকৰ্মী হিচাপে তেখেতসকলে যি স্বীকৃতি দি পেলাই মোক বঁটা প্ৰদান কৰিলে, মই ভাবোঁ যুৱ সমাজকৰ্মী হিচাপে মই এই বঁটা পোৱাৰ যোগ্য বুলি মই নিজকে মই নাভাবোঁ। তো তথাপিও তেখেতসকলে মোক যিহেতু এটা স্বীকৃতি দিলে যে যুৱ সমাজকৰ্মী হিচাপে, তো মই তেখেতসকলৰ যি স্বীকৃতি, এই স্বীকৃতিক মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। যিয়ে নহওক, আজি মই বঁটা প্ৰদান কৰাৰ পিছত মই অনুভৱ কৰিছোঁ যে মোৰ যি কৰিব লগা কাম অধিক দায়িত্ব বাঢ়িল বুলি মই নিজকে ভাবিছোঁ। তো অনাগত দিনত কেনেকৈ মই সমাজৰ বাবে কাম কৰিবলৈ মই পাৰোঁ, মই চেষ্টা কৰিম। তো মই আজি এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। লগতে আজি মই এনি লাইভ টুডেৰ মুখ্য সম্পাদক দীপেন ডেকা ডাঙৰীয়া, তেখেতলৈ মই অশেষ ধন্যবাদ যাচিছোঁ। আৰু লগতে এনি লাইভ টুডেৰ পৰিয়ালবৰ্গলৈ মই মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ সমাজলৈ বঁটা লাভ কৰিছে। তেখেতৰ ভৱিষ্যত উজ্জ্বল দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিলোঁ। ব্যক্তিৰে হওক, নিজৰ প্ৰতিভাৰ জৰিয়তে ইয়াৰ উপস্থিত হোৱা বিশিষ্ট ব্যক্তিসকলৰ মুখৰ পৰা নিঃসৃত হোৱা অমৃতময় বাণীৰে আপোনালোকে